মই ভাগ্য মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই 3 নম্বৰ ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি মই ডেইলি ব্লগ দিছোঁ। মই দিনটো কেনেকৈ কটাওঁ, কিদৰে কটাম সকলোবোৰ দেখাম আৰু লগতে দুটা স্পেচিয়েল ৰেচিপিও আপোনালোকৰ ওচৰলৈ আগবঢ়াম। এতিয়া ৰাতিপুৱা 8 বাজিছে আৰু গা ধুই উঠিলোঁ, সেইবাবে মই এতিয়া চুলিখিনি ঠিক কৰি লওঁ। কিন্তু মই ফণীখনকে বিচাৰি পোৱা নাই। ছোৱালীজনীয়ে ফণী য'তে ত'তে পেলাই দিয়ে আৰু ফণীখন বিচনা তলত পৰি আছিলে, সেইকাৰণে এতিয়া পালোঁ। এতিয়া চুলিখিনি ঠিক কৰি লওঁ। মই এতিয়া ফুট বিচাৰি পোৱা নাই আৰু লগাবও পোৱা নাই, কাৰণ তাই মোৰ ফুটৰ পেকেটটো লৈ কালি ৰাতি খেলি আছিলে আৰু এতিয়া তাই ক'ত পেলালে মই এইটো বিচাৰি ফুৰিব লাগিব। বুষ্ট কৰিবৰ বাবে মই চাহ একাপ বনাইছোঁ। চাওঁচোন কি কি সামগ্ৰী লাগে, আহক। এয়া দেখিছেনে, এইখনে আমাৰ ঘৰৰ বাৰী হয়। মই পৰা নহয়, কিন্তু এইটো আমি যাওঁ ঘৰত থাকোঁ, বৰমাহঁতৰ বাৰী হয়। ইয়াত বিভিন্ন ধৰণৰ তুলসী আছে। ডাঙৰ তুলসী, ক'লা তুলসী আছে, বগা তুলসী আছে। যিহেতু বগা তুলসীও ভালেই শৰীৰৰ কাৰণে, ক'লা তুলসী, মই এতিয়া বগা তুলসী, আদা, তুলসী এবিধ বহুত স্বাস্থ্যৰ কাৰণে ভাল আৰু এইটো মেডিচিনেল প্লেণ্ট হয়। আৰু মই এতিয়া তুলসীৰ পাত আগ কেইটামান ছিঙি লৈছোঁ। মই ইমিউন চিষ্টেম বুষ্ট কৰা একাপ চাহ বনাম। মই ৰাতিপুৱা প্ৰায় বনাই খাওঁৱেই। বগা তুলসীটো, ক'লা তুলসী আগৰ ফালে আছে। এইজোপা নিমপাত হয়। নিমপাতো খাব লাগে, তিতা খালে কৰোণাৰ কাৰণে ভাল বুলি জনা গৈছে। ইমানখিলা তুলসী পাত মই ছিঙি আনিলোঁ। তুলসী আগকেইটা ভালদৰে ধুই লৈছোঁ। মোৰ দিগদাৰ হৈছে ভিডিঅ' কৰিবলৈ, কাৰণ মোৰ ট্ৰাইপডটো এতিয়ালৈকে বৰ্তমান আহি পোৱাহি নাই। এতিয়া খুন্দুনাত তুলসী আগকেইটা দি দিছোঁ। তাৰপাছত আদা কেইডোখৰমান এটুকুৰা দি দিছোঁ আৰু অকণমান থেতেলিয়াই লৈ চাহকাপ বনাব হ'লে লাগিব ডালচেনি 4 টুকুৰা, লং 6টা আৰু জালুক 6টা লাগিব। পানী লৈছোঁ আৰু এই চাহকাপ বনাব হ'লে মই গেছটো জ্বলাই দিছোঁ, পানীটো উতল আহিবলৈ দিছোঁ। পানী উতলিছে, এতিয়া মই থেতেলিয়াই থোৱা দি দিছোঁ তুলসী পাত আৰু আদা। তাৰপাছত মই দি দিছোঁ দালচেনি দিছোঁ, লংকেইটা দি দিছোঁ, জালুককেইটাও দি দিছোঁ। 5 মিনিটমান ভালদৰে উতলিবলৈ, গেছটো চিম কৰি দিছোঁ। 5 মিনিটমান ভালদৰে উতলিবলৈ দিম। ভালদৰে উতল অহাৰ পাছত এয়া হৈ গৈছে। মই চাকনিৰে ভালদৰে চাকি লৈছোঁ আৰু কালাৰটো য়েল্লোইছ কালাৰ হৈ গৈছে আৰু পানীও কমি গ'ল। এতিয়া মই গৰম গৰমকৈ পৰিৱেশন কৰিম। আপোনালোকেও ট্ৰাই কৰি চাবচোন, খাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব আৰু পাৰিলে আপোনালোকে এচামুচ মৌ জোল এড কৰি দিব। ইমিউন বুষ্টাৰ ড্ৰিংক ৰেডি হৈ গৈছে। মই এই ৰেচিপিটো ইউটিউব চেনেল এটাৰ পৰা দেখিহে বনাইছোঁ। ড্ৰিংকটো ৰেডি হৈ গ'ল, মই খাই চাইছোঁ, খাবলৈ খুবেই ভাল হৈছে। আপোনালোকে পাৰিলে ৰাতিপুৱা খালী পেটত খাবচোন। আপোনালোকৰ ইমিউন চিষ্টেমটো বুষ্ট কৰিব আৰু ক'ভিডৰ কাৰণে ফাইট। দুপৰীয়া 11 বাজিছে আৰু মই এতিয়া দুপৰীয়া লাঞ্চ বনাবলৈ ৰেডি হৈছোঁ। লাঞ্চত আজি কি দুটা স্পেচিয়েল আইটেম বনাই আপোনালোকৰ লগত দেখুৱাম। এয়া আমাৰ প্ৰিন্সি ব্ৰেকফাষ্ট কৰা হৈ গৈছে। এতিয়া তাই উৎপাত কৰি আছে। তাই টেবুলখনৰ ওপৰত উঠি পেলাই উৎপাত কৰিম বুলি ভাবিছে, কিন্তু মই তাইক দিয়া নাই। সেইকাৰণে তাই নিজৰ মতে বেডৰুমলৈ গুচি গৈছে। দেখিছেনে কেনেকৈ উৎপাত কৰি আছে, চব গাৰু গোটেই পেলাই মেলি তাই কি কৰি আছে। কি কৰিছা হা? এইটো উঠাই থোৱা, গাৰুটো উঠাই থোৱা।
উঠাই থোৱা তাইৰ কথা কিন্তু মই কিন্তু অলপো বুজি নাপাওঁ কি কৈ আছে যা যা জুই যা অকল ড্ৰেছিং আইনাখনৰ ওচৰত ৰখি থাকে মানে ইমানেই ষ্টাইল হৈছে মানে মোৰ ফুট হেণ্ডুৰ একোৱে মানে উলিয়াই থ'ব নোৱাৰা হৈছোঁ এতিয়া এইফালে চব দৰ্জাখনৰ পিছফালে তাই লুকাই আছে মোৰ লগত খেলিব মানে হাইড এণ্ড চিক খেলিব এতিয়া এফালে আহা লাঞ্চ বনাবলৈ ৰেডি কৰিছোঁ আহকচোন কি ৰেচিপি বনাইছোঁ চাব আজি ৰেচিপিটো হৈছে অমিতা খাৰ অমিতা আৰু আলু পানী নিমখ দি ভালদৰে বইল কৰি ল'ব তাৰ পাছত ইয়াৰ লগত বুট কেইটামানো দি দিব মই কালি ৰাতি বুট তিয়াই থৈছিলোঁ বুটকেইটাও দি দিব লগতে হুইচেল 4-5টামান দিব যাতে ভালকৈ অমিতা আৰু আলু ভালদৰে সিজি যায় কল খাৰ বনাব হ'লে শুকাই থোৱা ভীমকলৰ বাকলি ভালদৰে গেছত পুৰি ল'ব এয়া মই পুৰিছোঁ এখন হাতে কেমেৰা ধৰিব লাগিছে সেইকাৰণে এফালে দিগদাৰী হৈ গৈছে আঞ্জাখন ভালকৈ তেল মাৰিবৰ কাৰণে জলকীয়া নহৰু নৰসিংহ আৰু আনফালে বইল কৰা আলু বুট আৰু অমিতা থৈ দিছোঁ আহকচোন কেনেকৈ ৰেচিপিটো বনাই আৰম্ভ কৰোঁ এফালে মই গেছত তেল গৰম হ'বলৈ কেৰাহী পাতি থৈ দিছোঁ তেল গৰম হৈয়ে গ'ল এতিয়া মই নহৰু কেইফুটামান দি দিছোঁ ভালদৰে পকিবলৈ তাৰ পাছত মই ইয়াৰ অমিতা আৰু বুট আৰু আলুৰ চব্জিখিনি দি দিম ভালদৰে সিজিবলৈ দিব তাৰপিছত নিমখ অকণমান দি দিম ইয়াত আপোনালোকে কিন্তু হালধি নিদিব খাৰ বনালে হালধি দিব নালাগে এয়া ভালদৰে চব্জিখন ভালদৰে এনেকৈ এনেও বইল হৈয়ে থাকে বস্তুকেইটা অকণমান থেতেলিয়াই দিব যাতে অকণমান গ্ৰেভিটো ডাঠ হৈ যায় নিমখ নিজৰ আন্দাজমতে দি দিব সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ এতিয়া নিমখ দিয়াৰ পিছত ভালকৈ লৰাই থাকিব যাতে নিমখৰ মিক্সচাৰটো ভালদৰে হৈ যায় আৰু অকণমান থেতেলাই থাকিব চব্জিখিনি জলকীয়া 3টা দি দিছোঁ আপোনালোকে দৰকাৰ হ'লে সৰহকৈও দিব পাৰে মই 3টাই চাফিচিয়েণ্ট বুলি ভাবোঁ অলপ চব্জিটো সিজা নিচিনা দেখিলে এতিয়া কল খাৰখিনি দি দিব কল খাৰখিনি দিয়াৰ পিছত গেছটো অলপ ডাঙৰ কৰি দিব যাতে ভালদৰে কল খাৰৰ ৰসটো ভালদৰে চব্জিত সোমাই যায় চব্জিখন ভালদৰে উতল আহিছে মাজে মাজে হেতাখনেৰে ওলট পালট কৰি থাকিব এতিয়া নৰসিংহ পাতখিলা দি দিব আৰু অলপ 5 মিনিটমান উতলিব দিব 5 মিনিটমান উতলি হোৱাৰ পাছত আঞ্জা ৰেডি হৈ গ'ল এয়া অমিতা আলু খাৰ ৰেডি হৈ গৈছে যাৰ বাবে মই বনাইছোঁ এগ পনীৰ কাৰী আপোনালোকে খাইছেনে যদি খাইছে মোক জনাব মই ডিম 3টা ভাঙি লৈছোঁ তাৰপাছত ভালদৰে ফেটিব যাতে কোনো লাম্পছ নহয় আৰু এচিকুট মান নিমখ দি দিব ভালদৰে ফেটা হৈ গৈছে এতিয়া মই এইখিনি কাৰী মই ষ্টিম কৰিবলৈ দিম এতিয়া ভাপত দি পেলাই খাই চাবচোন কিমান টেষ্টি লাগে এতিয়া মই চচপেন এটাত ষ্টেণ্ড এটা দি আৰু পানী অকণমান দি ষ্টিম কৰিব দিছোঁ তাত মই ঢাকনিখন লগাই পটাগুটিটো দি দিছোঁ যাতে ভালদৰে ষ্টিম হয় গ্ৰেভিৰ কাৰণে মই 2টা ডাঙৰ পিঁয়াজ দি দিছোঁ তাৰপাছত আদা এডোখৰ দি দিছোঁ নহৰু 8 ফুটা দি দিছোঁ জীৰা এচামুচ ৰং জলকীয়া আধা চামুচ টমেটো চচ 1 কাপ দি দিছোঁ নহ'লে আপোনালোকে বিলাহীও দিব বিলাহী দিলে টেঙা লাগে কিন্তু মই বিলাহী নাই দিয়া মোৰ ৰেড কালাৰ বিলাহীও নাছিল
তাৰপাছত দুটা জলকীয়া দি দিব এতিয়া ভালদৰে পেষ্ট বনাই ল'ব তাৰপিছত বুটমাহ কেইটামান দি থৈ বুট যদি তিয়াই থৈ দিছে নহ'লে কাজু দিলেও হয় বাদাম দিলেও হয় মই বুট দি দিছোঁ ষ্টিম কৰা এগকেইটা ডিমল কৰি ল'লোঁ তাৰপাছত মই পনীৰ নিচিনাকৈ পিচ কৰি দিছোঁ স্কুৱেৰকৈ এতিয়া তেল অকণমান দি পেলাই এগৰ পিচকেইটা মই ফ্ৰাই হ'ব দিছোঁ ডিপ ফ্ৰাই নহয় 1 মিনিটমান ফ্ৰাই কৰি ল'লে হ'ব তাৰপাছত এটা পাত্ৰত নমাই থ'ব গোটা মছলাকেইটা দি দিছোঁ ডালচেনি লং ইলাচি আৰু ষ্টাৰ এটা ভালদৰে ফ্ৰাই কৰি লৈছোঁ এতিয়া পেষ্টখিনি দি দিছোঁ বিলাহী পিঁয়াজৰ পেষ্টটো দি দিছোঁ ভালদৰে ফ্ৰাই কৰিছোঁ যেতিয়া অকণমান লাগিব ধৰিব তেতিয়া গম পাব যে ভালদৰে ফ্ৰাই হৈ গৈছে অলপ পানী দি দিছোঁ গ্ৰেভিটো অকণমান ডাঠ হ'বলৈ আৰু তাৰ মছলাখিনি ভালদৰে এবজৰ্ব হ'বলৈ ভালদৰে লৰাই থাকিব যাতে কেঁচা ভাৱটো সোনকালে শেষ হৈ যায় এতিয়া হালধি আধা চামুচ দি দিছোঁ তাৰপাছত নিমখ দি দিছোঁ আধা চামুচ ৰং জলকীয়া অকণমান দি দিব মিট মছলা অকণমান দি দিলোঁ খাবলৈ বেয়া নহয় টেষ্টি ভাল লাগে টেষ্টটো ধুনীয়া হয় খাবলৈ ভালদৰে লৰাই থাকিব ভালদৰে সিজিবলৈ দিব আৰু অকণমান পানী দি দিব আৰু গেছটো ফ্লেমটো হাই কৰি দিব এতিয়া জিৰা গুড়ি অলপ এড কৰি দিছোঁ এতিয়া এক পিচকেইটা দি দিব দেখিছেনে পনীৰৰ নিচিনা শ্বেপে হৈছে আৰু ভালদৰে পেষ্টৰ লগত মিহলাই দিব খাবলৈ কিন্তু বৰ টেষ্টি হয় মই কিন্তু খাই খুব ভাল পালোঁ আপোনালোকেও বনাই চাবচোন খাই বৰ ভাল পাব আলহীকো কেতিয়াবা দিব পাৰিব এগৰ নিউ আইটেম হয় এইটো দুই মিনিটমানৰ পাছত আইটেমটো ৰেডি হৈ গৈছে এয়া দেখিছেনে পুৰা পনীৰৰ নিচিনাই লাগিছে পনীৰৰ নিচিনাই লাগে দেখিবলৈ কিন্তু খাওঁতে অলপ টেষ্টটো বেলেগ হয় আপোনালোকে বনাই চাবচোন আৰু মোক জনাব কমেণ্ট বক্সত এতিয়া দুপৰীয়া 1:30 বাজিছে আৰু মই লাঞ্চ বনাই জাষ্ট উঠিছোঁ আৰু মোৰ কাপোৰ লেতেৰা হৈ গ'ল পানী পৰিলে বাচন কেইটামান আছিলে ধুইছিলোঁ আৰু সেইবাবে কাপোৰ লেতেৰা হৈ গ'ল সেইকাৰণে মই কাপোৰ চেঞ্জ কৰিব লগা হ'ল এতিয়া ঘৰত বিশেষ কোনোৱেই নাই হাজবেণ্ডটো ডিউটিলৈ গ'ল তেওঁ আবেলি 4টা নহ'লে 3:30 বজাত ঘৰ পায়হি আৰু আজি ভাইটি থাকে মোৰ লগত ভাইটিও ঘৰলৈ যাবগৈ তাৰো ডিউটি এইকেইদিন বন্ধ আছে যিটো ক'ভিডৰ মানে এতিয়া চিটুৱেশ্যন বহুত বেছি হৈ গৈছে সেইবাবে আৰু এতিয়া প্ৰিন্সি মই আৰু মোৰ লগত ভণ্টি এজনী থাকে আমি 3জনীয়ে থাকিম লাঞ্চ কৰি লওঁ তাৰপাছত আপোনালোকক আকৌ লগ পাম যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি আবেলি কিবা এটা বনাম বুলি ভাবিছোঁ আৰু মই এতিয়া জাষ্ট শুই উঠিছোঁহে সেইকাৰণে শোৱাৰ আগত মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু শুই উঠাৰ পাছত মানুহৰ মুখটো অলপ চেঞ্জ হৈ থাকে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট বক্সত মোক জনাব যে আপোনালোকে কেনেকুৱা টাইপৰ ভিডিঅ' লাগে আনবক্সিং মোৰ মেকআপ আইটেমছৰ মেখেলা চাদৰৰ কালেকশ্যনছ ইয়েৰিংছৰ কালেকশ্যন আপোনালোকে মোক জনাব কেনেকুৱা লাগে তেতিয়াহে মই আপোনালোকৰ ওচৰত নেক্সট ভিডিঅ' দিব পাৰিম